নমস্কাৰ, আসসালামু আলাইকুম। আগন্তুক ঈদৰ আমাৰ চেনেলৰ তৰফৰ পৰা আপোনালোকক জাতি ধৰ্ম নিৰ্বিশেষে আপোনালোকক সকলোকে আন্তৰিক শুভেচ্ছা যাচিছোঁ। ৰাইজ, আজি এই ৰমজান মাহৰ দিন আৰু এই ৰমজান মাহৰ দিনত আমি বহুতো ধৰণৰ সহায়ৰ হাত আগবঢ়া ভিডিঅ' আমি কৰিছোঁ, আপোনালোকে নিশ্চয় চাইছে। আজিৰ এটা সহায়ৰ হাত আগবঢ়া ভিডিঅ' কৰিবলৈ গৈ আছোঁ, কিন্তু আজিৰ ভিডিঅ'টো এটা অন্যতম ভিডিঅ' হ'ব, যিটো ভিডিঅ'ত নেকি আমি কোনো খোৱা খাদ্য লৈ অহা নাই বা কোনো কাপোৰ কানি লৈ অহা নাই, কিন্তু আজিৰ ভিডিঅ'টো এটা অন্যতম ভিডিঅ', যিটো ভিডিঅ'ত নেকি আজি আপোনালোকে চাই চকুৰ পানী নোলোৱাকৈ আপোনালোকে ৰৈ থাকিব নোৱাৰে। যদিহে নেকি আপোনালোকৰ এনেকুৱা এখন হৃদয় আছে, তেন্তে আপোনালোকৰ চকুৰ পানী ওলাবই। মই চিয়ৰলি কৈছোঁ আপোনালোকে আহক, মই সেই ঠাইডোখৰলৈকে লৈ যাওঁ। কি সেনেকুৱা দৃশ্য আপোনালোকক সেইডোখৰ ঠাইলৈকে আহক, আমি আপোনালোকক লৈ গৈ আছোঁ। তো সেই একজেক্ট লোকেশনটো হৈছে গোৱালপাৰা চহৰৰ দস্তিনগৰ গাঁও। এই দস্তিনগৰ গাঁৱত এই একজন দাদা আছে। দাদা, আপোনাৰ নামটো কি আছিল? নুৰ আলম। এওঁৰ নামটো হৈছে নুৰ আলম। তো আপুনি কি কৰে এনে? মই মছজিদে ইমামতি কৰোঁ। এওঁ মছজিদত এজন ইমামতি কৰি আছে। তো আপোনাৰ ল'ৰা ছোৱালী? দুইজন। এটাই ডাঙৰ। এইটো আপোনাৰ ল'ৰা হয়? ইয়াৰ কিবা হৈছে নেকি? ইয়াৰ মানে আপোনাৰ এটা মাহৰ 6 তাৰিখে এটা বায়োপসি কৰিব দিছিল ডক্টৰে। বায়োপসি কৰিছোঁ, বায়োপসি ৰিপৰ্টে আপোনাৰ কেঞ্চাৰ ধৰা পৰিছে, এনেকুৱা কৈছে ডক্টৰে। কেঞ্চাৰ হৈছে? আপোনালোকে ৰিপৰ্ট পাইছে? ৰিপৰ্ট পাইছে, বায়োপসি ৰিপৰ্ট ওলাইছে। বায়োপসি ৰিপৰ্টে কেঞ্চাৰ ওলাইছে বুলি ডক্টৰে কৈছে। বাবু, তোমাৰ নামটো কি আছিল? আদিল ইছলাম। তুমি স্কুল গৈ আছা? স্কুল যোৱা? স্কুল আজিতো দেওবাৰ, যোৱাকালি গৈছিলা? যোৱা নাই, স্কুল যোৱা বন্ধ কৰিছে নহয়? তুমি এনে খেলা ধূলা কৰা নে নাই? আজি খেলা নাই? এতিয়া যে ৰমজান মাহ, তুমি ৰোজা আছা নেকি? 4টা ৰোজা আছা, আজি নাই? তো ৰাইজ, আপোনালোকে চাইছে এই সৰু বাচ্চাজন, যিজন নেকি নাবালক বাচ্চা, আদিল কি নাম? আদিল ইছলাম। এই আদিল ইছলামে 4টাকে ৰোজা আছে। যিজন ল'ৰাৰ নেকি কেঞ্চাৰ বেমাৰ হৈছে, আপোনালোকে শুনিছে তেওঁৰ দেউতাকৰ পৰা কেঞ্চাৰ বেমাৰ হৈছে। তো এই কেঞ্চাৰ বেমাৰ তেওঁৰ শৰীৰত লৈও আজি 4টা ৰোজা এই সৰু বাচ্চাজনে আদিল হুছেইনে ৰাখিছে। তো ৰাইজ, আপোনালোকে দেখিছে যে এই সৰু বাচ্চাজনৰ এতিয়া কি বয়স হৈছে। ইয়াৰ চাবলৈ, দেখিবলৈ, খাবলৈ, শুনিবলৈ এতিয়া বহু সময় বাকী আছে, যিটো নেকি আজিৰ দিনত ইয়াৰ কেৱল আৰম্ভণিহে, ইয়াৰ ভৱিষ্যত আৰু বহু বাকী আছে। তো বহুত দুখ লগা বিষয়। আজি হয়তো আপোনালোকে বুজিব পাৰিছে। আজি দেউতাকে ওচৰত আছে, দেউতাকে আজি যে কৈছে মোৰ আগত যে মোৰ ল'ৰাজনৰ কেঞ্চাৰ হৈছে, আজি দেউতাকে নিজৰ ল'ৰাৰ কথা এতিয়া যেনেকৈ কৈছে যে কেঞ্চাৰ হৈছে, তেওঁ বুকুৰ মাজত কি আবেগ ৰাখি এই কথা কৈছে, সেইটো তেওঁহে অনুভৱ কৰিব পাৰিছে। আপোনালোকে হয়তো নিশ্চয় অনুভৱ কৰিব পাৰিব। যদিও নেকি আপোনালোকৰ এওঁৰ নিচিনাকে এটা সন্তান আছে, তেতিয়াহ'লে দেউতাক আৰু সন্তানৰ মাজত কি এটা সম্পৰ্ক আছে, কি এটা আবেগিক ভাৱ আছে বা কি এটা মৰম আছে, সেইটো একমাত্ৰ সন্তান থকা মানুহজনে বুজিব পাৰিব। তো ৰাইজ, আপোনালোকক মই বিনম্ৰভাৱে অনুৰোধ কৰিছো, এই সৰু ল'ৰাজন এটা কেঞ্চাৰ বেমাৰত ভুগি আছে। দেউতাকে সাধাৰণ এজন ইমামতি কৰি কিনো দৰমহা পায়, তো সেই দৰমহাখিনি লৈ এওঁলোকে ঘৰ বাৰী পৰিয়ালটোক চলাই যে ল'ৰাজনক যে চিকিৎসা পাতি কৰিব, তাক মানে নোৱাৰা হৈ গৈছে। গতিকে মই ৰাইজক অনুৰোধ কৰিছো যে এই সৰু বাচ্চাজনৰ, এই আদিল হুছেইনৰ মুখৰ পিনে চাই আপোনালোকে যেন যিমান পাৰে যথেষ্ট পৰিমাণে সহায় কৰে যেন। আৰু বিশেষকৈ মই ইছলাম ধৰ্মৰ মানুহখিনিক মই বিশেষকৈ বেছিকৈ ক'ব বিচাৰিছো, এই কাৰণে যিহেতু নেকি এইটো ৰমজান মাহৰ দিন, আৰু এই ৰমজান মাহৰ দিনত জাকাত ফেতেৰা বহু ধৰণৰ মানুহে দি থাকে। তো এই জাকাতৰ সময়ত আপোনালোকে যদি বহু পৰিমাণৰ জাকাতখিনি যদি এই সৰু বাচ্চাজনৰ মুখৰ পিনে চাই যদি দিয়ে, এই বাচ্চাজনে পোৱাৰ পিছত দেউতাকে নিশ্চয় চিকিৎসা কৰিব পাৰিব। আৰু এই চিকিৎসাখিনি কৰাৰ পিছত যদি সেই ল'ৰাজনে যদি ভাল হয়, হয়তো আপোনাৰ বহুত পুণ্যৰ কাম হ'ব। আৰু আল্লাহৰ ওচৰত মই এইটোৱে ক'ব বিচাৰিছো যে এই নাবালক বাচ্চাজনে মাত্ৰ 4টাকে ৰোজা এই বেমাৰ, কেঞ্চাৰ বেমাৰ শৰীৰত লৈও ৰোজা ৰাখিছে। তো আল্লাহৰ ওচৰত মই দোৱা কৰিছো যে আল্লাহ, এই সৰু বাচ্চাজনৰ 4টা ৰোজাৰ ব্যৱধানত আপুনি এই সৰু ল'ৰাজনৰ বেমাৰখিনি যেন
নাইকিয়া কৰি দিয়ে, পানী কৰি দিয়ে। মই এতিয়াও আল্লাহৰ ওচৰত দোৱা কৰিছোঁ, আমিন। তো ৰাইজ, আপোনালোকে এই ভিডিঅ'টো পোৱা মাত্ৰকে আপোনালোকে বহু দূৰ দূৰণি ঠাইত আপোনালোকে শ্বেয়াৰ কৰি দিব, যাতে বহু মানুহে যেনে সহায় কৰি এই সৰু বাচ্চাজনক চিকিৎসা কৰাত সহায় কৰে। তো আজিলৈ আৰু মই বেছি বিশেষকৈ ক'ব নিবিচাৰিছোঁ। তো আপোনালোকক মাত্ৰ এইখিনিয়ে ক'ব বিচাৰিছোঁ যে আপোনালোকে যথেষ্ট পৰিমাণে সহায় কৰি এই সৰু বাচ্চাজনক মানে চিকিৎসাত সহায় কৰক। ৰাইজ, আপোনালোকেতো সহায় যোনে যিমান যি পাৰে কৰিবই। তো আমাৰ চেনেলৰ তৰফৰ পৰা আমি এটা সৰু সামান্যতম এটা সহায়ৰ হাত আগবঢ়াইছোঁ। আপোনালোকে চাওক, আমি কথা কিমান দিছোঁ আমি ব্যক্ত নকৰোঁ, কিন্তু আমি কিবা এটা ইমান চাবক দিছে এই সৰু বাচ্চাজনক চিকিৎসাৰ কাৰণে। তো আমাৰ মাউণ্ট এভাৰেষ্ট মাল্টিপাৰ্পাছ কোঅপাৰেটিভ ছ'চাইটিৰ সৌজন্যত আমাৰ যিটো আৱাৰ হেল্পিং টিম আছে, এই টিমটোৰ সৌজন্যত আমি এনেকুৱা বহু দূৰ দূৰণিত আমি সহায়ৰ হাত আগবঢ়াইছোঁ। আপোনালোকে যদি আমাৰ ভিডিঅ'বোৰ সঁচাকৈ চাই ভাল পাইছে, তেন্তে আমাৰ ভিডিঅ'বোৰ আপোনালোকে লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। তো ৰাইজ, ভিডিঅ'টো আপোনালোকে নিশ্চয় চালে। তো আপোনালোকক মই এষাৰ কথা ক'বলৈ পাহৰি গৈছিলোঁ। তো এই ইমাম চাহাবৰ মই কণ্টেক্ট নম্বৰটো মানে ফোন নম্বৰটো আৰু ফোন পে'ৰ স্ক্ৰীনখন মই আপোনালোকক মোৰ ভিডিঅ'ৰ স্ক্ৰীনৰ তলত দি দিম। আপোনালোকে এই স্ক্ৰীনখনত আপোনালোকে যদি কোনোবা ইচ্ছুক ব্যক্তিয়ে যদি পইচা দিব বিচাৰিছে, তেন্তে এই স্ক্ৰীনখনত দিব পাৰিব। তো আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। খুদা হাফিজ।